মানাকুছি পঞ্চায়ত কেতিয়া অন্তৰ্ভুক্ত নহওক ইনকলাব জিন্দাবাদ আমাৰ দাবী ন্যায্য দাবী পঞ্চায়ত সেক্ৰেটাৰী মুৰ্দাবাদ 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 পঞ্চায়ত সেক্ৰেটাৰী মুৰ্দাবাদ 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 যদি না যায় পঞ্চায়তত না যায় পাঁচগাঁও আমাক লাগিবই পাঁচগাঁও আমাক লাগিবই আমি হাজো উন্নয়ন খণ্ডৰ অন্তৰ্গত ৯২ নং কোলহাটী গাঁও পঞ্চায়তৰ বৰদধি গাঁও আমাৰ একেবাৰে সীমাৰ গাঁও যদি ক'বাৰ একেলগে লাগি থকা পঞ্চায়তৰ লগত এখন সীমামূৰীয়া গাঁও কাটি নি পেলাই মনাকুছি গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰিব লোৱা কথাক আমি বৰদধিবাসী ৰাইজে তীব্ৰ গৰিহণা দিছোঁ আৰু লগতে ইয়াক প্ৰতিবাদ জনাইছোঁ। ইয়াৰ লগত যি ছেক্ৰেটাৰীটোৱে তেখেতে কৈছে যে মই ভুলবশতঃ এই গাঁওখনৰ এই চহীটো মাৰি দিয়া হৈছে, আমি তেখেতৰ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তেখেতক এটা স্পষ্টীকৰণ দিবলৈ অনুৰোধ জনাইছোঁ। তেখেতে যাতে এই স্পষ্টীকৰণৰ জৰিয়তে আমাৰ বৰদধি গাঁওখন পুনৰ ৯২ নং কোলহাটী পাঁচগাঁও গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত হৈ থাকে তাৰ বাবে আমি চৰকাৰক দাবী জনাইছোঁ। আৰু লগতে ইয়াৰ লগতে স্থানীয় বিধায়িকা সুমন হৰিপ্ৰিয়াকো আমি অনুৰোধ জনাইছোঁ, যিহেতুকে আমি ৯২ নং কোলহাটী গাঁও পঞ্চায়তৰ আমি একেবাৰে সীমামূৰীয়া আমাৰ লগতে লাগি থকা এই পঞ্চায়তখন ইয়াৰ পৰা আমি কেতিয়াও নাযাওঁ। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।